চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ জনপ্ৰিয় টিভি চেনেল ষ্টাৰ জলছাই আয়োজন কৰিছে গানের লড়াই শীৰ্ষক এক ৰিয়েলিটি শ্ব'। দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছে উক্ত ৰিয়েলিটি শ্ব'ত। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ জিলাৰ যুৱ কণ্ঠশিল্পী শহীবুল ইছলামেও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি চতুৰ্থ ৰাউণ্ডলৈ উন্নীত হৈছে। আজি শিল্পীগৰাকী ৰেল যোগে কলিকতাৰ পৰা আহি কোকৰাঝাৰ ৰেল ষ্টেচন পোৱাৰ লগে লগে তেখেতৰ শুভাকাংক্ষী আত্মীয় স্বজন শিল্পীগৰাকীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। শহীবুলৰ সফলতাত আমিও আনন্দিত। যুৱ শিল্পীগৰাকীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। লগতে আপোনালোকেও তেখেতক মৰম আৰু আশীৰ্বাদ কৰিব যাতে এই যাত্ৰাত সফল হ'ব পাৰে। শিল্পীগৰাকীৰ মন্তব্য আছে, আপোনালোকক শুনাই আছো। সকলোলৈ মই নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সহযোগ কৰাৰ বাবে। আপোনালোকে আজি আপোনালোকে হয়তো জানেই ষ্টাৰ জলছা ইতিমধ্যে ইণ্টাৰনেশ্যনেল লেভেলৰ চেনেল, তো সেই চেনেলৰ জৰিয়তে এটা গীতৰ অনুষ্ঠান তাত এবাৰ হেৰি কৰা হৈছে, গীতৰ আপোনালোকৰ ৰিয়েলিটি শ্ব'। যি ৰিয়েলিটি শ্ব', সেই ৰিয়েলিটি শ্ব'ত মই পাৰ্টিচিপেণ্ট হিচাপে মই তাত পৰিচিত। তো তাত অংশগ্ৰহণ কৰিছোঁ মই। প্ৰথমতে মই ধূপগুৰিত অডিশ্যন দিছিলোঁ ফাৰ্ষ্ট। তো তাৰপিছত ছেকেণ্ড ৰাউণ্ড যেতিয়া হ'ল মেঘা অডিশ্যন বুলি কয়, তো মেঘা অডিশ্যন দিছিলোঁ নৱদ্বীপ ধাম, প্ৰায় কলকাতাৰ ওচৰতে। তো তাত মই মেঘা অডিশ্যন দি থাৰ্ড ৰাউণ্ডৰ বাবে ছিলেকশ্যন হৈছোঁ। তো ছিলেকশ্যন হৈ আজি এমাহমান হয় প্ৰায়। তো শ্বুটৰ বাবে গৈছিলোঁ। তো তাত শ্বুট হৈ গ'ল, কমপ্লিট হ'ল। সাৰেগামাৰ পিছত যিটো আহি আছে বৰ্তমান, তো এইটো হ'ল গানের লড়াই। মোৰ কাৰণে ডাঙৰ কথা যে মই তাত আমাৰ অসমৰ বাবে, অসমক ডেডিকেট কৰি, জুবিন দাক ডেডিকেট কৰি শ্ৰদ্ধা জনাই তেখেতক মই অসমীয়া গান দাঙি ধৰিছিলোঁ। নাহৰ যিহেতু বৰ্তমান চলি আছে, নাহৰ ৰোপণ জুবিন দাৰ ঢুকোৱাৰ পিছৰ পৰাই, তো সেই নাহৰৰ গীতটি মই তাত দাঙি ধৰিছিলোঁ প্ৰডিউচাৰ ডাইৰেক্টৰ সকলৰ লগত কথা পাতি। তো তাত মই সুযোগটো পাইছোঁ। বিশেষকৈ মই তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ যে এই অসমীয়া গীতটি মোক দাঙি ধৰাৰ কাৰণে সুযোগ দিছে। তো सिंगार किसे माने जाना